যিসকল আৰ্টিষ্টক আপুনি মাতে ৰঙালীত হওক বা নৰ্থ ইষ্ট ফেষ্টিভেলত হওক ফ্ৰীতে গান গাবলৈ মাতে আৰু বহুতক মাননি নিদিয়ে এই প্ৰশ্নটো ভুল কথা মই আজিলৈকে কাকো আমি ফ্ৰীতে দিয়া নাই সকলোকে পইচা দিয়া হয় ফ্ৰীতে আজিলৈকে কাকো আমি নিমন্ত্ৰণ কৰা হোৱা নাই দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হৈছে ৰঙালী যিহেতু আপুনি এটাকে বিগেষ্ট মিউজিকেল প্লেটফৰ্ম ইয়াত গান গালে মিউজিচিয়ানৰ লাভ হয় চ' গতিকে যিটো বজাৰৰ যিটো দাম মোৰ তাতকৈ আমি কমাই দিওঁ ছাপ'জ বজাৰত যদি 1 লাখ হয় আমি 40-50 হাজাৰ সকলোকে দিয়া হয় আজিলৈকে কাকো নিদিয়াকৈ এজনো ব্যক্তি ৰখা নাই কিন্তু যে NH উইকেণ্ডে যেতিয়া তুমি গান গাবলৈ যাবা তুমি প্ৰাইজ খুজিব নোৱাৰা ৰঙালীত ষ্টেজটোত মানুহ যি বিখ্যাত হৈ যায় কাৰণ 1 লাখ মানুহ ক'ত গোট খায় 1 লাখ মানুহ এইটো চাউণ্ড ছিষ্টেম কাৰণ চবকে যদি একেবাৰে মাৰ্কেট প্ৰাইচত দিবলৈ আমাৰ ক'ত স্পনচৰ আছে ব্যক্তিগত স্পনচৰ নাই গভৰ্ণমেণ্টৰ স্পনচৰ বহুত লিমিটেড আমাৰ বাজেটটো প্ৰায় 4 কোটি টকা ক'ৰ পৰা পইচা আহে চ' গতিকে প্ৰথম কথাটো হৈছে প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিছে মই ক্লিয়াৰলি ক'ব খুজিছোঁ আজিলৈকে ফ্ৰীলি কাকো গান গাবলৈ দিয়ে মতা নহয় মতা মানে কোনো মিউজিচিয়ানক আমি ফ্ৰীলি ক'বলৈ মতা নাই বাকী হৈছে যিসকল আমাৰ ষ্টেজত গান গায় আমি এটা মাননি দিয়া হয় কিন্তু মাননিটো কম আমাৰ যেহেতু আমাৰ ব্ৰেণ্ড ভেলুটো বহুত ডাঙৰ সেইকাৰণে আমি কাৰণ নহ'লে আমি এফৰ্ড কৰিব নোৱাৰোঁ কাৰণ এটা মিউজিচিয়ান আনি আমি কৰিব সেইকাৰণে ৰঙালী যি গায় বাৰে প্ৰতি কিয় গাই থাকে তোমাৰ প্ৰশ্নটোৰ উত্তৰটো তাতেই আছে